আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে, সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত, টিভি বা ফেচবুক, ছ'চিয়েল মিডিয়াত মোক বহুত গালিগালাজ কৰা হৈছিল যে ছিংগাপুৰত কিয় নাযায়। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে, বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে, জুবিনক ভাল পোৱা আৰু আমাক বেয়া পোৱা। আমাক বেয়া পোৱা মানুহখিনিয়ে হত্যাৰ তদন্তৰ যি মূৰ লোৱাব খুজিছিল, ছিংগাপুৰৰ ফালে পঠিয়াই দিলেহেঁতেন, আজি আমি মূৰত হাত থৈ বহি থাকিব লাগিলহেঁতেন। ভগৱানে আৰু এটা ষড়যন্ত্ৰ বিফল কৰিলে আৰু ভগৱানে আমাক সহায় কৰিলে যে জুবিনে ন্যায় পাওক। আজি অন্ততঃ 6 মাহ হৈ গ'ল, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহ হৈ গ'ল, 6 মাহ এজনেও জামিন পাব সক্ষম হোৱা নাই। গতিকে আপোনালোকে চিন্তা কৰক, আকৌ এবাৰ পুৰণা ফেচবুক পোষ্টবিলাক উলিয়াওক, কেনেকৈ ছিংগাপুৰ কৰি আমাক পাগল কৰি দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে। আজি উপস্থিত হ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি যদি আমি তাতে উপস্থিত হ'লোহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন? উপস্থিত হৈয়েতো ছিংগাপুৰ পুলিচে তদন্ত কৰিছিলে, কি পালে? আজি যদি আমি তাতে উপস্থিত হ'লোহেঁতেন, আজি আমাৰ অৱস্থা কি হ'লহেঁতেন? আপোনালোকে কি হেডলাইন কৰিলেহেঁতেন একবাৰ মনত চিন্তা কৰকচোন। টিভি ষ্টুডিঅ'ততো আজি হাত তাত কুচাই বহি ল'লেহেঁতেন, মোৰ শ্ৰাদ্ধই উঠাই দিলেহেঁতেন, হয়নে নহয়? আৰু এনেকেই হত্যাৰ তদন্তৰ জেগাত যাব লাগে, অমুকত যাব লাগে, এইবিলাক কথা কৈ তদন্তটো দুৰ্বল কৰি দিয়া হৈছিলে, চেষ্টা কৰাইছিলে। আজিলৈকে জাজজনে কৈছে নেকি আমি কিয় ছিংগাপুৰত যোৱা নাই? জাজেতো কোৱা নাই, এইটো আপোনাৰ দৰে সাংবাদিকেহে কৈ আছে। জাজে নোকোৱা কথাটো আপোনালোকে কিয় কয়? মই এই কথাটো আজিলৈকে বুজি নাপাওঁ। প্ৰয়োজনবোধ যদি কৰিলেহেঁতেন, জাজজনে প্ৰথম দিনাই আমাৰ কাগজখন দলিয়াই পেলালেহেঁতেন।
যদি জাজতকৈতো আমি বেছি নাজানো, যদি আমি কৰা তদন্ত ভুল হেঁতেন হাইকোৰ্টে ফাষ্ট ট্ৰেক কোৰ্ট দিলেহেঁতেন নেকি? নে হাইকোৰ্টৰ চিফ জাষ্টিছতকৈও আমি আইন বেছি জানো? যদি তাতকৈ বেছি জানো বুলি কয়তো আৰু মোৰ উপায় নাই। নহয়, এইটো পৰিকল্পনাটো হ'ল পুলিচ তাতো গৈছেও যিমানখিনি যাব লাগে, কিন্তু ছিংগাপুৰতে বহি থাকিব লাগে বুলি একো কিছুমানে কৈ থকা নাছিল জানো? আজিতো আপুনিও নিশ্চয় এইবিলাকে লিখি আছিল, আজিতো মাফ খোজক এইটো আমাৰ ভুল কথা আছিল বুলি। আপুনিও নিশ্চয় এইটো পাৰ্টিতে আছিলে, যেনেকৈ সুধি আছে আজিতো মাফ খোজক যে এইটো ভুল হৈছিলে বুলি। আমাৰ ছিংগাপুৰ কৰি থকা সকলৰ আজি ফেচবুক পোষ্টবিলাক উলিয়াওক আৰু তেওঁলোকে আজি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক যে আমাৰ ভুল হৈছিলে, ছিংগাপুৰ গ'লে জুবিনে কেতিয়াও ন্যায় নাপালেহেঁতেন বুলি আজিৰ দিনটোতো এষাৰ ক্ষমা খোজক। আৰু আজিলৈকে আমিতো ছমাহ ৰাখি দিলোঁ, এতিয়াতো চাৰ্জ ফ্ৰেম হ'ব গৈ আছে, ডে টু ডে হিয়াৰিং হৈ আছে, চাৰ্জ ফ্ৰেম হ'ব গৈ আছে। তাৰমানে কি বুজায়? যে আমি আমাৰ ৰাস্তাত ঠিক আছিলোঁ। আজি অন্ততঃ দিনটোত মই ভাবোঁ যে আমি আকৌ এবাৰ সকলোৱে নিশ্চয় বিচাৰি আমি কম যে নহয়, অসম পুলিচে ছিংগাপুৰ পুলিচতকৈ ভাল কাম কৰিছে। এটলিষ্ট ছিংগাপুৰ পুলিচে কৈছে একো হোৱা নাই, অসম পুলিচেতো কৈছে যে হত্যাৰ ষড়যন্ত্ৰ হৈছিলে। গতিকে কাক নম্বৰ দিব আজিৰ দিনটো? হয়নে? মই ঠিক কৈছোঁ নে নাই? আজি এটাতো নম্বৰ অসম পুলিচক অন্ততঃ 6 মাহ আমি জেলততো ৰাখিলোঁ। 6 মাহ হ'ল নে নাই? আজিতো অন্ততঃ আমাকতো নম্বৰ দিয়ক যে 6 মাহ ছিংগাপুৰত হোৱা ঘটনা এটাকো অসম আৰক্ষীয়ে তদন্ত কৰি 6 মাহ অভিযুক্তক বেল নোপোৱাকৈ ৰাখি দিলে। মামুলি কথাটো নহয়। ডাঙৰ গুলীয়াই হত্যা কৰাৰ পিছতো 3 মাহত বেল পাই যায়। আজিলৈকেতো 6 মাহত বেল পোৱা নাই। সেইকাৰণে সদায় মই বিশ্বাস কৰোঁ যে আমি ঠিক ৰাস্তাত আছোঁ, কাৰণ আমি জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰোঁ। সেইকাৰণে আমাৰ মন চাফা, আমাৰ মন ক্লিয়াৰ, আৰু মই কথাবিলাক অপব্যাখ্যাও নকৰোঁ। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, তাৰমানে মই অসমীয়া নহয় নেকি? চিনেমাৰ ডাইলগ আনি যদি কোনোবাই সেইটো জুবিনৰ জীৱনৰ লগত মিলাই দিয়ে, মইতো আগতে কৈছোঁ জুবিন নিজে শিৱ ভক্ত আছিলে। এই কথাবোৰ কৈ আমাক ছিংগাপুৰ যাব লাগে, দুজনমানেতো ছিংগাপুৰতে থাকি দিলেগৈ। সেইখিনি ঘনাই ছিংগাপুৰত যায়, তাৰ পৰা ফেচবুক লাইভ কৰে। আজি এতিয়া যাওক ছিংগাপুৰত গৈ এতিয়া ফেচবুক লাইভ কৰকগৈ। কৰিছিল নাই কেইজনমানে ছিংগাপুৰত গৈ ফেচবুক লাইভ? আজি এতিয়া গৈ কৰকগৈ যে হয় আমাৰ ভুল হৈছিলে বুলি। কওক আৰু কি আছে? তেওঁ জাজ নেকি? তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোঁৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে।
আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ